Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটো হ'ব এটা প্ৰেক্টিছ সেশন। আমাৰ টপিকটো নাম হৈছে subtract within 100 using a number line। তো আমি নাম্বাৰ লাইনেৰে নাম্বাৰছ কেইটামানক subtract কৰিম আৰু তাৰ যোনটো আনসাৰটো হ'ব এই subtraction কৰাৰ পিছত 100ৰ তলতে থাকিব মানে 100ৰ ভিতৰতে থাকিব। So let us begin. First question to দিছে which number line shows 74 minus 59 ইয়াতে কেইটামান নাম্বাৰ লাইন দিছে আৰু আমাক সুধিছে এই নাম্বাৰ লাইনটোত কোনটোৱে দেখুৱাই আছে 74 minus 59 ঠিক আছে তো আমি প্ৰথম নাম্বাৰ লাইনটোৰে আৰম্ভ কৰোঁ ইয়াতে আমাৰ ষ্টাৰ্টিং পইণ্টটো হৈছে 74 আমি কেনেকৈ গম পালোঁ এইটো ষ্টাৰ্টিং পইণ্ট হৈছে বিকজ এইখিনিৰ পৰা আমাৰ এৰ'টো আৰম্ভ হৈছে আৰু ক'ত ৰখিছে 69ত ৰখিছে ফাইন তো 74ৰ পৰা আমি ইয়াতে প্ৰথমতে কি মাইনাছ কৰিলোঁ মাইনাছ 5 কৰিছোঁ বিকজ আমি কৈ আছোঁ লেফ্ট ছাইডলৈ তাৰপিছত আৰু ইয়াৰ পৰা আৰু আমি মাইনাছ কিমান কৰিছোঁ মাইনাছ 9 কৰিছোঁ তো যিয়ে নাম্বাৰ আহোঁ ডাজ নট মেটাৰ আমি খালি এই এক্সপ্ৰেশ্যনটো চাব লাগে 74 মাইনাছ 59 হৈছে নে নাই হোৱা কাৰণ ইয়াতে 74 মাইনাছ 5 মাইনাছ 9 হৈছে অৰ আমি এনেকুৱাকৈ ক'ব পাৰোঁ 74 মাইনাছ এতিয়া 5 প্ৰথমতে 5 আহিলে 5 জাম্প মাৰিলে লেফ্ট ছাইডে তাৰপিছত আৰু 9 জাম্প মাৰিলে তো আমিতো ডাইৰেক্টলি এনেকুৱাকৈ জাম্প মাৰিব পাৰিলোহেঁতেন তো এইটো টোটেল কিমান হৈ যাব 5 আৰু 9ৰ টোটেল হৈ যাব আমাৰ 14 74 মাইনাছ 14 এইটোহে হৈছে তো এইটোতো 74 মাইনাছ 59 হোৱা নাই তাৰমানে অপশ্যন এ আমাৰ হ'ব নোৱাৰে অপশ্যন বিত আহি যাওঁ এইটো এগেইন 74 হৈছে আমাৰ ষ্টাৰ্টিং পইণ্ট চাব ভাল কথা তো 74ৰ পৰা আমি প্ৰথমতে কিমান মাইনাছ কৰিলোঁ মানে আমি মাইনাছ 50 কৰিলোঁ মানে আমি 50 ষ্টেপছ লেফ্ট ছাইডে গ'লোঁ চ' মাইনাছ 50 আহি পালোহি আমি 24 তাৰপিছত ইয়াৰ পৰা আকৌ জাম্প মাৰিছোঁ মাইনাছ 9 আইডাৰ এনেকৈ কওঁ পা আমি ডাইৰেক্টলি এই 74ৰ পৰা জাম্প মাৰিলোঁ এইখিনি লয় তো তাৰমানে কিমান 50 আৰু 9 আৰু এড কৰি পেলাই আমি জাম্প মাৰিলোঁ তো 74 মাইনাছ 59 তো এইটোৱেতো হৈছে আমাৰ এক্সপ্ৰেশ্যন তো তাৰমানে আমাৰ এক্সপ্ৰেশ্যন বিটোৱে হৈ যাব কাৰেক্ট তথাপি চিটো এবাৰ আমি চাই লওঁ চিটো হ'বই নোৱাৰে বিকজ ষ্টাৰ্টিঙে হৈছে 47ৰ পৰা ৰাইট তো আমাৰটোতো ষ্টাৰ্ট হৈছে 74ৰ পৰা তো এইটো ষ্টাৰ্ট হৈছে 47ৰ পৰা তো সেইকাৰণে আমি চিটো ৰিজেক্ট কৰি দিম তো আমি এতিয়া চিলেক্ট কৰি লওঁ ইয়াতে অপশ্যন বি অ'কে ঠিক আছে নেক্সট কুৱেশ্যন 65 minus 29 কৰিব লাগে ঠিক আছে আৰু আমাক সুধিছে এই আনসাৰটো কিমান আহিব ফাইন একো প্ৰবলেম নাই প্ৰথমতে 65ৰ পৰা আমাৰ যেহেতু ষ্টাৰ্টিং পইণ্ট হৈছে 65ৰ পৰা আমি মাইনাছ 20 কৰি দিম ক'ত আহি পাম 45ত আহি পাম তো আমি ষ্টেপ বাই ষ্টেপ কৰিম 65ৰ পৰা আমি প্ৰথমতে মাইনাছ 20 কৰিলোঁ আমি ক'ত আহি পেলাই পালোহি 45ত পালোহি ঠিক আছে নেক্সট 45ৰ পৰা আমি কি কৰিব লাগিব 9 মাইনাছ কৰিব লাগিব বিকজ আমি লেফ্ট ছাইডত গৈছোঁ চ' 45 আকৌ এনেকৈ লিখি নিদিব কি 45 মাইনাছ 9 বুলি এইটো নহয় ইয়াতে আমাক কৈছে 45ৰ পৰা 9 মাইনাছ কৰিব লাগে তো সেইকাৰণে আমি ডাইৰেক্টলি 45 মাইনাছ 9 কৰি দিম এতিয়া 45 মাইনাছ 9 কৰিলে যোনটো কুৱেশ্যন মাৰ্ক হয় সেইটোৱে আমাৰ আনচাৰ আহি যাব তো 45 মাইনাছ 9 কিমান হ'ব 36 তো 36 হৈ যাব আমাৰ ফাইনেল আনচাৰ তো ইয়াতে আমি ক'ম যে 65ৰ পৰা 29 মাইনাছ কৰিলে 36 আহিব ইনডাইৰেক্টলি আমি এইটোৱে কৈছোঁ যে 65ৰ পৰা এইখিনিলৈ গোটেইটো টোটেল কিমান হ'ব 29 কাৰণ এইখিনি 20 জাপ মাৰিছোঁ তাৰপিছত 9 তো একেলগে আমি কিমান জাপ মাৰিছোঁ 29 জাপ মাৰিছোঁ লেফ্ট ছাইডলৈ সেইকাৰণে 65 মাইনাছ 29 আমাৰ আনচাৰ আহিছে 36 নেক্সট কুৱেশ্যন তো এবাৰ ইয়াতে সুধিছে এইটো কি ৰিপ্ৰেজেণ্ট কৰি আছে তো আমাৰ ইয়াতে ষ্টাৰ্টিং পইণ্ট কি আছে 96 আছে তো চাওঁ অ'কে তিনিওটাতে 96 আছে ফাইন একো নাই 96 প্ৰথমতে জাপ মাৰিছে কিমান মাইনাছ 40 তাৰপিছত জাপ কিমান মাৰিছে মাইনাছ 7 আইডাৰ আমি এনেকৈ কওঁ অৰ আমি টোটেল ক'ম যে একেবাৰে দুইটা জাপ নামাৰাকৈ টোটেল কিমান হৈছে 40 প্লাছ 7 তাৰমানে 96 মাইনাছ 47 জাপ মাৰিলে এতিয়া 96 মাইনাছ 47 জাপ মাৰিলে কিমান আহিব আনচাৰ সেইটো চাব লাগিব গোটেইকেইটাতে 96 মাইনাছ 47 আছে তো এ হ'ব বি হ'ব নে চি হ'ব অ'কে ষ্টেপ বাই ষ্টেপ চ' 96ৰ পৰা যেতিয়া 50 মাইনাছ 40 কৰি দিয়ে 96ৰ পৰা যেতিয়া আমি মাইনাছ 40 কৰিলোঁ তাৰমানে 40 ষ্টেপছ পিছফালে আহি গ'লোঁ তেনেহ'লে আমাৰ আনচাৰ কি হৈ যায় 56 হৈ যায় ঠিক আছে নেক্সট 56ৰ পৰা আমি আৰু কিমান মাইনাছ কৰিব লাগিব 7 মাইনাছ কৰিব লাগিব 56ৰ পৰা 7 আৰু মাইনাছ কৰিম তো আমি ক'ত আহি পাম এই নাম্বাৰটোত আহি পাম এই নাম্বাৰটো কিমান হৈছে আমাৰ 56 মাইনাছ 7 যোনটো হৈ যাব আমাৰ 49 আৰু এইটো অপশ্যন বি লগত মেটচ হৈ আছে তো ইয়াতে আমি বি চিলেক্ট কৰি ল'ম অ'কে ফাইনেল কুৱেশ্যন which number line shows 88 minus 45 তো ইয়াতে কোনটো নাম্বাৰ লাইনটোৱে 88 minus 45 দেখুৱাই আছে ঠিক আছে তো 88ৰ পৰা আৰম্ভ হৈছে প্ৰথমতে মাইনাছ 4 গ'ল 84ত আহিলে তাৰপিছত মাইনাছ 5 কৰিলে তো 88 প্ৰথমতে মাইনাছ 4 কৰিছে তাৰপিছত মাইনাছ 5 কৰিছে এইটোতো ৰং হয় বিকজ আমাকতো মাইনাছ 45 লাগে ইয়াতেতো মাইনাছ 4 মাইনাছ 5হে কৰিছে অৰ আমি ক'ব পাৰোঁ 88 মাইনাছ 9হে কৰিছে মানে টোটেল ইয়াৰ পৰা ইয়ালৈ জাপ মাৰিলে তো এইটোতো ৰং হয় অপশ্যন এ হ'ব নোৱাৰে অপশ্যন বিত চাওঁ প্ৰথমতে 88ত আছিলোঁ
তাৰপিছত 88ৰ পৰা আমি জাম্প মাৰিছোঁ -45 -50 তাৰপিছত আৰু জাম্প মাৰিছোঁ -4 ইন টোটেল আমি একচুৱেলি কি কৰিছোঁ 88 - 54 জাম্প মাৰিছোঁ এইটোতো মেটচ হোৱা নাই বিও হোৱা নাই তো তাৰমানে চি এ হৈ যাব কাৰেক্ট আনচাৰ তথাপি আমি ভেৰিফাই কৰিলোঁ আমি আৰম্ভ কৰিছোঁ 88ৰ পৰা প্ৰথমতে আমি -40 জাম্প মাৰিলোঁ বেক চাইডলৈ তাৰপিছত আৰু 5 জাম্প মাৰিছোঁ অৰ ইন আদাৰ ৱৰ্ডছ আমি ক'ব পাৰোঁ 88 - 45 যোনটো আমাৰ দিয়া এক্সপ্ৰেছনৰ লগত মেটচ হৈ আছে তো এতিয়া আমি কি কৰিম অপশ্যন চি চিলেক্ট কৰি ল'ম ঠিক আছে তো এইটোৱে আছিলে আমাৰ আজিৰ ছেশ্যনটো য'ত আমি ছাবট্ৰেক্ট কৰিলোঁ উইদিন 100ৰ ভিতৰতে আমি ছাবট্ৰেক্ট কৰিলোঁ আমি দেখা পাইছোঁ গোটেইবোৰ ভেলুবোৰ 100ৰ তলতে আছিলে ইউজিং আ নাম্বাৰ লাইন চ' চি ইউ ইন দ্য নেক্সট ছেশ্যন থেংক ইউ